Sundamala, go back. Go back, go back. Go to Sundamala, Nipajao. Nipajao, Nipajao. Go to Sundamala, Nipajao. Nipajao, Nipajao. Go to Sundamala, Nipajao. Nipajao, Nipajao. Himanta Biswa Sarma, Lele. Say. Himanta Biswa Sarma, Lele. Say. নমস্কাৰ সমূহ সাংবাদিক বন্ধুলৈ আপোনালোকে ইয়াত আহি উপস্থিত হোৱাৰ বাবে আজি আমি প্ৰতিবাদী কাৰ্যসূচীটো জাতীয় যুৱ বাহিনী ডিমৌ সমষ্টিৰ যিটো ৰাইজৰ দলৰ ভাতৃসংগঠনৰ তৰফৰ পৰা লৈছোঁ এই 300জনী গিৰ গাই যিটো গৰু খুটিলে আনি থকা অৱস্থাত অকল 210জনী গৰুহে গৰু খুটি পালেগৈ 90জনী গৰু ৰাস্তাতে চুৰ হৈ থাকিলে ৰঙিয়া ষ্টেচনতে সেই চুৰবিলাক হৈছে আমাৰ মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰীসকল বিধায়কসকল আৰু তেওঁলোকৰ ঘনিষ্ঠসকল তাৰ বিৰুদ্ধে প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে CBI তদন্ত হ'ব লাগে ইয়াৰ ওপৰঞ্চি যিসকলে ৰাজসাহায্য লাভ কৰিলে 50 লাখ টকাকৈ 50 লাখ টকাকৈ ৰাজসাহায্য লাভ কৰাৰ ভিতৰত মন্ত্ৰীৰ পত্নী আছে বিধায়কৰ পত্নী আছে মন্ত্ৰী বিধায়কৰ আত্মীয় স্বজন আছে কিদৰে সাধাৰণ মানুহে নেপায় প্ৰকৃত গোপালকসকলে ৰাজসাহায্য নেপায় মন্ত্ৰী পত্নী বিধায়কৰ পত্নী তথা তেওঁলোকৰ যিবিলাক মানে ঘনিষ্ঠ তেওঁলোকে কেনেকৈ পায় তাৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে এই গৰু চুৰবিলাকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে ইয়াকে লৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সেয়াই আৰু ধন্যবাদ নমস্কাৰ পোনপ্ৰথমে সকলো সংবাদ মাধ্যমৰ কৰ্মীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি প্ৰতিবাদ কাৰ্যসূচী আমাৰ জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা লোৱা হৈছে আৰু আজি মূল কথা হৈছে গৰুখুটি প্ৰকল্পৰ যিটো কেলেংকাৰী হৈছে কেলেংকাৰীটো বন্ধ হ'ব লাগে আৰু যিটো ৰাজসাহায্য যি সিদ্ধাৰ্থ ভট্টাচাৰ্য যি বিধায়ক তেওঁৰ পত্নীয়ে পাইছে জয়ন্ত মল্লৱ বৰুৱাৰ পত্নীয়ে পাইছে তেওঁলোকে এপ্লাই নকৰাকৈ তেওঁলোকে ৰাজসাহায্য পাইছে আৰু আমাৰ ডিমৰ আটাইতকৈ ধনাঢ্য ব্যক্তি আপোনালোকে সকলোৱে চিনি পায় লীলাজ্যোতি ফুকন তেওঁ এখন ৰিজৰ্টৰ 2টা ইটা ভাটা লগতে জলসিঞ্চন বিভাগৰ তেওঁ এজন ঠিকাদাৰ তেল ডিপোৰ মালিক তেওঁ কেনেধৰণে ৰাজসাহায্যটো পাইছে আৰু আমাৰ ডিমৌ অঞ্চলৰ পানীডিং অঞ্চলত বকথা অঞ্চলত যিবিলাক প্ৰকৃত গোপালক তেওঁলোকে সেইবিলাক আঁচনি পাব লাগে তেওঁলোকক সেই আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু মানে যি ৰাজনীতিৰ যিটো কেৰিয়াৰ ভৱিষ্যতৰ কাৰণে সুশান্তৰ লগত যি লেমটোৰ গতে লাগি ফুৰাৰ কাৰণে তেওঁ এই ৰাজসাহায্য পাবলৈ সক্ষম হৈছে আৰু এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ তেওঁ বন্ধ হ'ব লাগে আৰু জয়ন্ত মল্লৱ বৰুৱাই যি সাংবাদিক বন্ধুসকলক তলৰ শ্ৰেণীৰ ব্যক্তি মানুহ বুলি যি অপমান কৰিলে সেই অপমান বাক্যবিলাক উঠাই ল'ব লাগে আৰু মন্ত্ৰীসভাৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহোদয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেওঁক বৰ্খাস্ত কৰিব লাগে আৰু তেওঁ যি মুখ বেকা কৰি কথাবিলাক কয় যে মানুহৰ তেওঁক দেখিলে বিৰক্তি ঘটে আৰু তেওঁ যে অহংকাৰ মূৰত ধৰিছে তেওঁ মন্ত্ৰী লেমটোৰ গতে সুশান্তৰ লগত মানে হিমন্ত বিশ্ব শৰ্মাৰ লগত লাগি মন্ত্ৰী সভাত তেওঁ মন্ত্ৰী হ'ল মন্ত্ৰী হোৱাৰ পিছত তেওঁ সাংবাদিক বন্ধুসকলক আমাৰ যি সংবিধানৰ মানে আমাৰ চতুৰ্থ স্তম্ভ তেওঁলোককো অপমান কৰিবলৈ তেওঁ এৰা নাই আৰু তেওঁ সেইটোৱে তেওঁক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁ ক্ষমতাই মূৰত ধৰিছে তেওঁ যিটো আবুল তাবুল বকিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে সজাগ হৈছে ৰাইজে 26ত তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব এতিয়া তেওঁলোকে যি প্ৰলোভনৰ ৰাজনীতি কৰিছে বিজেপিলৈ মিটিঙলৈ নাহিলে তেওঁলোকে অৰুণোদয় কাটিব কৃষকৰ পইচা কাটিব যি প্ৰলোভনৰ ৰাজনীতি কৰি শোষণ কৰি ৰাইজক যি মানে তেওঁলোকে ৰামঠগন দিছে ৰাইজে সকলোৱে বুজি পাইছে ৰাইজ ওলাই আহিছে 26ত তেওঁলোকে উচিত ফলাফল পাব আৰু যি গৰুখুটি কেলেংকাৰী যিজন 90জনী গাই যে আমাৰ যি ৰঙিয়া ষ্টেচনৰ পৰা হেৰালে তেওঁলোকে যি আমাৰ মন্ত্ৰী বিধায়কসকলক যে বিক্ৰী কৰিলে আৰু সেই বস্তুটো উচিত তদন্ত হ'ব লাগে CBI তদন্ত হ'ব লাগে আৰু সেয়াই ধন্যবাদ হ'ল নমস্কাৰ পোনপ্ৰথমতে ডিমৌ সমূহ সাংবাদিক বন্ধুলৈ আমাৰ ফালৰ পৰা জাতীয় যুৱ ডিমৌ সমষ্টি সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক ইমান এটা সুন্দৰকৈ আমাক সহযোগিতা কৰাৰ কাৰণে আপোনালোকে দেখিছে যে বাণিজ্যিকৰণৰ যি ভিত্তিত যে অসম চৰকাৰে গুজৰাটৰ পৰা 300জনী গিৰ গাই আনিছিলে ঠিক 300জনী গিৰ গাইৰ ভিতৰত আপোনাৰ 156জনী গিৰ গাই তেওঁলোকে ঘূৰাই দিয়া কথা কয় 120জনী গৈ 25জনী তাৰে 56জনী তেওঁলোকে মৰাৰ কথা কয় আৰু 90জনী গিৰ গাই আপোনালোকে গৰুখুটি যি প্ৰকল্প সেই প্ৰকল্পৰ আগবাটতে কিন্তু সেই গিৰ গাইকেইজনী নাইকিয়া হৈ যায় এই গিৰ গাইকেইজনী যায় গ'লে আৰু চৰকাৰী তথ্য অনুসৰিতো তেওঁলোকে বিভিন্ন বাতৰি সম্প্ৰচাৰত ওলাইছে যে সেই 90জনী গিৰ গাই কিন্তু কোনোবা মন্ত্ৰী কোনোবা বিধায়ক বা ৰাজনৈতিক বিষয় বা ঠিকাদাৰ তেওঁলোকে ভাগ বতৰা কৰি লোৱাৰ কথা ইয়াত ওলাইছে বা তথ্য সহকাৰে পাইছোঁ আমি আপোনালোকে দেখিছে যে ডিমৌ অঞ্চলৰ একদম আমাৰ ওচৰৰে ডিমৌৰ এজন লীলাজ্যোতি ফুকন নামৰ যিজনে ৰাজসাহায্য পাইছে যে দুগ্ধ পালনৰ ক্ষেত্ৰত ঠিক তেনেদৰে তেওঁক কিছুমান আমি তথ্য পাইছোঁ যে তেওঁলোকৰ গৰু দুগ্ধ পালকক ফাৰ্মৰ বাদ দিয়ক তেওঁলোকৰ গৰু পুহিবলৈ এটা গোহালিও নাই আপোনালোকে জানে যে লীলাজ্যোতি ফুকন এজন ধনাত্মক ব্যক্তি ডিমৌ অঞ্চলৰ এজন ধনাত্মক ব্যক্তি তেওঁ জলজীৱন মিছনৰ যি আগশাৰী ঠিকাদাৰ হোৱাৰ লগতে দুটাকৈ আপোনাৰ ইটা ভাটা তেল ডিপু আপোনাৰ ৰিজৰ্টৰ মালিক তেনে চৰ্তত সেই মানুহজনে কেনেকৈ ৰাজসাহায্য পালে
সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু আপোনালোকে জানে চৰগুৱা পানীদিহিং অঞ্চলত প্ৰতি বছৰে বানপানীত শ গাই গৰু বা গৰু মৃত্যুমুখত পৰিছে। সেই তেওঁলোকে ইঞ্চুৰেঞ্চৰ পইচা সেই যিকেইজন সঁচা অৰ্থত পশুপালক তেওঁলোকে কিন্তু ইঞ্চুৰেঞ্চৰ পইচা নাপায়, দুগ্ধপালকৰ নামত তেওঁলোকে সাহাৰ্য নাপায়। কিন্তু লীলাজ্যোতি ফুকনে কাৰ আশীষত, কোনজন ৰাজনৈতিক নেতাৰ আশীষত আপুনি তেওঁৰ ৰাজ সাহাৰ্য পালে, সেইটো আমাৰ এটা চিন্তনীয় বিষয়। আৰু তাৰ ওপৰত সম্পূৰ্ণ তদন্ত হ'ব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ইয়াৰ পৰাই আমি আহ্বান জনাইছোঁ জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা, তেওঁলোকৰ ওপৰত যিকেইজন 16জন মানুহৰ যি নাম উল্লেখ কৰিছে এই লিষ্টখনৰ ৰাজ সাহাৰ্য, তেওঁলোকৰ সম্পূৰ্ণ CBI তদন্ত হ'ব লাগে। আৰু বিশেষকৈ লীলাজ্যোতি ফুকনক আমি ডিমৌ সমষ্টিৰ আপোনালোকে জানে 2011 চনত অগপৰ পৰা তেওঁ থাওৰা সমষ্টিত আপোনালোকে অৱতীৰ্ণ হৈছিলে বা প্ৰতিনিধিত্ব আগবঢ়াইছিলে। তেওঁ বৰ্তমান ডিমৌ সমষ্টিত অগপৰ সভাপতি হিচাপে কৰ্মৰত। তেনেস্থলত সেই ব্যক্তিজনে ৰাজ সাহাৰ্য পোৱাটো কিমান এটা দুৰ্ভাগ্য কথা, বা সাধাৰণ জনতাৰ কাৰণে সেইটো কিমান এটা দুৰ্ভাগ্য কথা, সেই কথাবোৰ কিন্তু আমাৰ ৰাইজে চিন্তা কৰিব হ'ল। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, কোন নেতাৰ আশীষত, কোন ৰাজনৈতিক নেতাৰ আশীষত বা স্বত্বজাৰে তেওঁ এই ৰাজ সাহাৰ্য পালে। আৰু তেওঁ লীলাজ্যোতি ফুকনক এটা কথা কওঁ, তেওঁ আপোনাৰ ধনাত্মক হোৱাৰ লগে লগে এজন বিফল আপোনাৰ ঠিকাদাৰ। আপোনালোকে যদি যায় পানীদিহিং গৰুখুটি অঞ্চলৰ বিভিন্ন মথাউৰি যদি চাবলৈ যায়, তেওঁলোক যিখিনি কাম কৰিছে একদম নিম্ন মানদণ্ডৰ কাম কৰিছে। সেই নিম্ন মানদণ্ডৰ কৰিছে। আমি ফটো সহকাৰে আপোনালোকক দেখাই দিব বিচাৰিছোঁ যে আমাৰ সম্পূৰ্ণ তথ্য আছে। আপোনাৰ 0 বেগ লুটি খাই পৰিছে, বানখৰণীয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তাত নিমাত। আৰু কোনজন ৰাজনৈতিক নেতাৰ আশীষত তেওঁলোকে এইবোৰ কৰি আছে, বা আমাৰ স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, তেওঁক কি স্বত্বজাৰে তেওঁক ইমান নিম্ন মানদণ্ডৰ কাম কৰাৰ পিছতো কি স্বত্বজাৰে তেওঁক প্ৰতিবাৰে কামবোৰ দিয়া হৈছে, তাৰ এটা উচিত তদন্ত হ'ব লাগে। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।